हेलो फ्रेंड्स ज्योतिका मिक्स वाइटिर मैं ज्योतिकाय आपनालोक सकलोके स्वागतम जनाइছো आशा करिছো आपनालोक भाले আছে फ्रेंड्स আজি মই আপোনালোকৰ বাবে এটি ধুনিয়া ভিডিও লৈ আহিছো স্ক্ৰিন প্ৰিন্টিংৰ লগত লেছ ওয়ার্ক কৰি দেখুৱাইছো আৰু কি ধৰণে কি কাৰণত মানে কেনেকুৱা কাপোৰত কৰিছো আপোনালোকক দেখুৱাম আহকচোন আপোনালোকে ভাল পাব ভিডিওটো চাই যেহেতু স্ক্ৰিন প্ৰিন্টিং সকলোৰে একে হে ভাবিলো অকনমান ইউনিক লুক কৰি দিও হে আসলতে আজলে এটা নতুনত্ব লৈ আহিছো লেছ ওয়ার্ক কৰিছো স্ক্ৰিন প্ৰিন্টিংৰ লগত आहक फ्रेंड्स भिडिओटोर माजले जाओ যদিও ইয়াত লেছ ওয়ার্ক কৰি দিছো লগতে ইয়াত গ্লিটাৰ ওয়ার্ক কৰিছো আৰু সাকচন স্ক্ৰিন প্ৰিন্টিংৰ লগত লেছ ওয়ার্ক কৰোতে কিমান মৰম লগা হৈছে কাপোৰযোৰ আৰু বহুত হেভি হৈ গৈছে কাপোৰযোৰ দেখিবলৈ ভাল লাগিছে আৰু এটা নতুনত্ব লৈ আহিলো কাপোৰৰ মাজলে যেহেতু স্ক্ৰিন প্ৰিন্টিং সমূহ সকলোৰে একে আমি যদি বেলেগ ধৰণৰ লেছ লগা ইয়াত ইউনিক লুক দিব পাৰো তেতিয়াহলে খুবেই ভাল লাগিব নহয় নে তাকে ভাবি আসলতে এটা সাধাৰণ মনলৈ আহা এটা সাধাৰণ কাম এই কামটোকে আপোনালোকক দেখুৱালো যদি কোনোবা ইচ্ছা কৰে স্ক্ৰিন প্ৰিন্টিংৰ লগত নতুনত্ব আনিবৰ কাৰণে এনেকৈ কৰিব পাৰে আৰু এসা এয়া হ্যান্ডমেড মিক্স পাটৰ এজোৰ নীলা কাপোৰ আৰু ইয়াতে সম্পূৰ্ণ কাম কৰা আছে স্ক্ৰিন প্ৰিন্টিং কৰিছিলো পিছত ইয়াতে গ্লিটাৰ ওয়ার্ক কৰিছো আৰু ইয়াত লেছ দিছো আপোনালোকৰ এইটো খুব কোমল এটা মিঠা ৰং এটো হৈছে মানে ক্ৰীম কালাৰ আৰু হোৱাইট কালাৰৰ লেছ দিছো যেহেতু কোলা ফুল দিয়া হৈছে সেইকাৰণে মিলাবৰ কাৰণে এনে কৈ দিলো এয়া সাৰ মেখেলাখনত 3 লাইন ফুল দিছো এয়া দি দিছো আৰু খুব মৰম লগা হৈছে কাপোৰযোৰ ইয়াতে ব্লাউজ পিস এয়া সাৰ ব্লাউজ পিস কৰা আছে এটো ডাঙৰ হৈছে ব্লাউজ পিস ডাঙৰ আৰু এযোৰ সাকচন ফ্ৰেন্ডস কটন কাপোৰ ইয়াতো হ্যান্ড ওয়ার্ক এয়া দহি বটা আছে ইয়াতে স্ক্ৰিন প্ৰিন্টিং কৰিছো যদিও লেছ লগাই দিছো হোৱাইট লেছ লগাই দিছো গোটেই কাপোৰজোৰতে একদম সিম্পল কে লেছ লগাইছো এটা নতুনত্ব আনি দিছো কাপোৰজোৰলে আগতে পখিলা ডিজাইনৰ কাপোৰজোৰ দেখুৱাইছিল স্ক্ৰিনত সাকচন সেই কাপোৰজোৰ মই আগতে আপোনালোকক এবাৰ দেখুৱাইছো লেছ উইথ স্ক্ৰিন প্ৰিন্টিং লেছ উইথ ফেব্ৰিক প্ৰিন্টিং আপোনালোকে দেখি আছে কিন্তু লেছ উইথ স্ক্ৰিন প্ৰিন্ট এজোৰ সাকচন এজোৰ হৈছে হ্যান্ডমেড মিক্স পাটৰ কাপোৰ ব্ল্যাক কালাৰ হয় ইয়াতে ষ্টোন লগাই দিছো আৰু ইয়াতে স্ক্ৰিন প্ৰিন্টিং কৰা আছে লেছ লগাই দিছো দুই ধৰণৰ সম্পূৰ্ণ কাপোৰযোৰ আপোনাক মিলি দেখুৱা হকছে গোলাপ ফুল ডিজাইনৰ সিলভাৰ প্ৰিন্টিং কৰিছিলো এজোৰ কটন কাপোৰ হয় ইয়াতে লেছ লগাই দিছো কোলা আৰু হালধীয়া কিমান মৰম লগা হৈছে সাকচন ফ্ৰেন্ডস এনেকুৱা চাদৰ মেখেলা আপোনালোকে দেখা পাব যেহেতু ইয়াতে কৈছে কটন কাপোৰত সিলভাৰ ওয়ার্ক কৰিছো বুলি আৰু এতিয়া সিলভাৰ ওয়ার্ক কৰিছো যদিও লেছৰ ডিজাইন দি দিয়া লগে এয়া সাকচন মেখেলাখন দেখুৱাইছো কিবা এটা মৰম লগা হৈ গৈছে নহয় নে এটা ইউনিক লুক লাগিছে দেখিবলৈ গোলাপ ফুলৰ মাজে এটা সৰু লেছ লগাই দিছো আৰু ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো ইয়াৰ আসলটো বগাই দিছো যেহেতু সিলভাৰ কালাৰৰ ফুল দিয়া আছে সেই কাৰণে আপোনালোকে আগতে ভিডিও বিভিন্ন ধৰণৰ ভিডিওত দেখিছে কেনেকৈ মই স্ক্ৰিন প্ৰিন্টিং কৰি পেলাই তাৰ পিছত ফেব্ৰিক পেইন্টিংও কৰিছো অকন ইউনিক দেখাবৰ কাৰণে এবাৰ সকলোৱে যেহেতু লেছ ভাল পায় ভাবিলো লেছৰ ডিজাইন অলপ ইয়াত কৰি চাওচোন আৰু কৰাৰ লগে খুবেই ধুনিয়া লাগিল আৰু বহুতো এই কাপোৰযোৰ মোৰ বিক্ৰী হৈছে ইয়াতো পখিলাৰ মাজে কোলা লেছ দি আগতে আপোনালোকৰ লগত শেয়াৰ কৰিছো ৰঙা আৰু কোলা দহি বটা হৈছিল ইয়াতে আৰু এইযোৰ কাপোৰ আপোনালোকে দেখিছে কোলা আৰু গুলপীয়াৰ কন্ট্ৰাষ্টত কৰা আছিল এইযোৰ গুলপীয়া মাজত সৰু বুটা এয়া মানে এটা সৰু লেছ লগাই দিছো আৰু এটা সৰু মানে
মাইকা লগাই দিব পাৰে আপোনালোকে মই ইয়াতে মুকুতা লগাই দিছোঁ দেখিবলৈ খুব মৰম লাগিছে 3D ফুলটো হয় আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ এই কাপোৰযোৰ নিশ্চয় আপোনালোকে ভাল পাইছে নহয়নে এটা ইউনিক লুক লাগিছে যেহেতু একে স্ক্ৰিন প্ৰিণ্টিঙৰ কাপোৰবোৰ মই কৈছোৱে সেইকাৰণে অকণমান বেলেগ ডিজাইনত নতুনত্ব এটা লৈ আহিলোঁ স্ক্ৰিন প্ৰিণ্টিঙলৈ আপোনালোকে ইচ্ছা কৰিলে এনেকুৱা ধৰণৰ ডিজাইন কৰি ল'ব পাৰে মই কেইবাজোৰো কাপোৰত স্ক্ৰিন প্ৰিণ্টিং কৰাৰ পিছত লেছ ৱৰ্ক কৰিছোঁ এইযোৰ দেখিছে কাষতে যিযোৰ অৰেঞ্জ কালাৰত সেইযোৰতো বগা লেছ দিছোঁ তাৰপিছত আৰু এযোৰ সেউজীয়া ৰঙত দিছোঁ তাৰপিছত এই স্ক্ৰিন প্ৰিণ্টিং কৰি ফেব্ৰিক কৰা কেইবাজোৰো কাপোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ এনেকৈ স্ক্ৰিন প্ৰিণ্টিং কৰাৰ পিছত ফেব্ৰিক ৱৰ্ক কৰি কেইবাজোৰো কাপোৰ কৰিছিলোঁ জাপি ডিজাইনৰ এযোৰ স্ক্ৰিন প্ৰিণ্টিঙৰ কাপোৰটো মই ধুনীয়াকৈ ফেব্ৰিক প্ৰিণ্টিং কৰি দেখুৱাইছিলোঁ আপোনালোকক কেনেকৈ নিউ লুক আনিব পাৰি সদায় ট্ৰাই কৰি থাকোঁ আৰু এনেকৈ আপোনালোকে মৰম দিব নতুন ডিজাইনসমূহ আপোনালোকৰ মাজলৈ লৈ আহি থাকিম মোৰ আৰ্ট এণ্ড ক্ৰাফ্টৰ ভিডিঅ'সমূহ চাব বিচাৰিলে প্লেলিষ্টলৈ গৈ আপোনালোকে আৰ্ট এণ্ড ক্ৰাফ্টৰ ভিডিঅ' 200কৈও বেছি আছে ৱাষ্টেড মেটেৰিয়েল ক্ৰাফ্ট আইডিয়াৰ ভিডিঅ' আছে বহুত ধৰণৰ ভিডিঅ' আপোনালোকে পাব ঘৰত পেলনীয়া সামগ্ৰীৰ পৰা ব্যৱহাৰ কৰিব পৰাকৈ ধুনীয়া বস্তুসমূহ বনাই আপোনালোকৰ মাজলৈ লৈ আহিছিলোঁ যিসকল নতুন ভিউৱাৰ্ছ তেওঁলোকে হয়তো নাই দেখা আপোনালোকে চাব পাৰিব আৰু ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আপোনালোকে এইদৰে মৰম দিব আৰু এই কাপোৰযোৰত যদিও লেছ লগাইছিলোঁ তাৰ মাজে এয়া অলপ স্ক্ৰিন এখন সৰু স্ক্ৰিন এখন দি ইয়াত গোল্ডেন কালাৰ কৰিছিলোঁ কিন্তু গোল্ডেন কালাৰটোৰ কাষে আকৌ মই এয়া 3D আউটলাইনাৰ অৰ্থাৎ গ্লিটাৰটো ইউজ কৰিছিলোঁ গোল্ডেন গ্লিটাৰটো আৰু ধুনীয়া হ'বৰ কাৰণে আৰু হয়ও কাপোৰযোৰ যেতিয়া কমপ্লিট হৈছিল সঁচাকৈ খুব মৰম লগা হৈ পৰিছিল ইয়াতে যদিও স্ক্ৰিন প্ৰিণ্টিং কৰিলোঁ স্ক্ৰিন প্ৰিণ্টিঙৰ লগত কেইবাটাও কাম কৰি ল'লোঁ আৰু কাপোৰযোৰ ধুনীয়া দেখাবৰ কাৰণে এয়া চাওকচোন গ্লিটাৰ ৱৰ্ক কৰিলোঁ লেছ ৱৰ্ক কৰিছোঁ ইয়াতে স্ক্ৰিন প্ৰিণ্টিংটো আছে নহ'লে সকলোৰে লগত কাপোৰযোৰ একেই হ'ব সেয়ে ভাবিলোঁ অকণমান ইউনিক লুক এটা নতুনত্ব এটা লৈ আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ নিশ্চয় আপোনালোকে ভাল পাইছে ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ আপোনালোকে মৰম দিব আগলৈ আগবাঢ়ি যোৱাত সহায় কৰিব আৰু ধুনীয়া ভিডিঅ'সমূহ নিশ্চয় আপোনালোকৰ মাজলৈ লৈ আহি থাকিম এয়া চাওকচোন ফ্ৰেণ্ডছ এইযোৰ কাপোৰ স্ক্ৰিন প্ৰিণ্টিং কৰাৰ পিছত ইয়াতে গ্লিটাৰ ইউজ কৰি 3D আউটলাইনাৰ ব্যৱহাৰ কৰিছিলোঁ য়েল্লো কালাৰ স্ক্ৰিন প্ৰিণ্টিং ব্যৱহাৰ কৰিছিলোঁ কাপোৰটোৱে খাই দিছিলে ৰংটো সেইকাৰণে ইয়াতে 3D আউটলাইনাৰ দি পেলাই আকৌ উজ্জ্বল কৰিবৰ কাৰণে ট্ৰাই কৰিছিলোঁ আৰু মাজে এই বুটাসমূহত আকৌ গ্লিটাৰ লগাই দিছিলোঁ এতিয়াও এটা ইউনিক লুক হৈছে নহয়নে আৰু এইযোৰ কাপোৰো স্ক্ৰিন প্ৰিণ্টিং কৰাই ইয়াত ফেব্ৰিক ৱৰ্ক কৰা হৈছে এনেকৈ আপোনালোকৰ মাজত ধুনীয়া কাপোৰসমূহ লৈ আহি থাকিম আপোনালোকে যদি পছন্দ কৰে অৰ্ডাৰ দিও বুলি ভাবে নিশ্চয় আপোনালোকে অৰ্ডাৰো কৰিব পাৰিব আৰু এনেকৈ লেছৰ কামসমূহ আপোনালোকৰ মাজত আনি আছোঁ নিশ্চয় নতুন কামসমূহ আকৌ আনি থাকিম ফ্ৰেণ্ডছ ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ নমস্কাৰ সকলো সুস্থ থাকক ভালে থাকক তাৰে কামনা কৰিছোঁ